লাভ কৰিবলৈ। ৰাজু আহিছো আপোনাৰ ওচৰলৈ পুনৰ এবাৰ। চাওক পাপৰি যদি চোৱা যায় তেনেহ'লে ইয়াত আছে তেজপুৰ সংসদীয় সমষ্টিত 1880টা ভোট কেন্দ্ৰ আৰু ইয়াত ভোটাৰ হৈছে 14,98,878 জন আৰু এই 14,98,878 জন ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 8জনকৈ প্ৰাৰ্থী। ইয়াত যদি তেজপুৰ সংসদীয় সমষ্টি চাওঁ তেনেহ'লে আমি দেখুৱাব বিচাৰিম যে প্ৰথমতে আছে পল্লৱ লোচন দাসৰ নাম থাকিব প্ৰথমতে, তাৰপিছতে আছে MGVK ভানু, কংগ্ৰেছৰ পৰা MGVK ভানু, তাৰপিছতে আছে মহেন্দ্ৰ ভূঞা, তেওঁ খেলিছে নেশ্যনেল কংগ্ৰেছ পাৰ্টিৰ পৰা, আৰু তাৰপিছতে 4 নম্বৰত আছে মহেন্দ্ৰ ওৰাঙৰ নাম। মহেন্দ্ৰ ওৰাং আছে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ। ৰাম বাহাদুৰ সোণাৰ, তেওঁ হৈছে NPP প্ৰাৰ্থী, এগৰাকী আমি দেখুৱাইছোঁ। 5 নম্বৰত তেওঁৰ নাম থাকিব আৰু 6 নম্বৰত থাকিব জিয়াবুৰ ৰহমান খান, তেওঁ নিৰ্দলীয়, আৰু বিজয় কুমাৰ তিৰু আমি এই প্ৰাৰ্থীজনৰ কথা ক'ব বিচাৰিম যে বিজয় কুমাৰ তিৰুৱে 2014 লোকসভাত তেওঁ কলিয়াবৰৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিলে AIUDFৰ পৰা, আৰু AIUDFৰ পৰা তেওঁ এটা ফেক্টৰ হিচাপে তেওঁ পৰিগণিত হৈছিলে। সেই সময়তো তেওঁ 2 লাখৰ ওপৰত তেওঁ ভোট লাভ কৰিছিলে আৰু এইবাৰ বিজয় কুমাৰ তিৰুৱে ইয়াত নিৰ্দলীয়ভাৱে ইয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু আমি যদি চাওঁ এই 7জন যি কেণ্ডিডেট আছে, এই 7জন কেণ্ডিডেটৰ ভাগ্য নিৰ্ণয় কৰিব 14,98,778 জন ভোটাৰে, আৰু সকলো এই মুহূৰ্তত সাজু হৈ পৰিছে। আমি যদি দেখুৱাওঁ তেতিয়া ভোট গ্ৰহণ কেন্দ্ৰটো এইটো যিহেতু মডেল ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে বিবেচিত কৰা হৈছে আৰু খুব সুন্দৰভাৱে সজাই পৰাই তুলিছে, আৰু বিশেষকৈ CRPFৰ যিসকল জোৱান আছে, CRPFৰ বিষয়া আছে, সকলো ইয়াত আহিছে আৰু তেওঁলোকে আহি খুব সুন্দৰভাৱে গোটেই এই যিটো ভোটগ্ৰহণ কেন্দ্ৰ আছে, ভোটগ্ৰহণ কেন্দ্ৰটো সুন্দৰভাৱে সজাইছে। তেওঁলোকে পুৱাৰ পৰা তেওঁলোকে ইয়াত অহৰহভাৱে তেওঁলোকে লাগি আছে আৰু লাগি থাকি এনেধৰণে সজাইছে আৰু সজাই পৰাই তুলি তেওঁলোকে অপেক্ষা কৰিছে যে যিসকল ভোটাৰ আহিব, যিহেতু 7 বজাৰ পৰা ইয়াত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু সেই ভোটগ্ৰহণৰ সময়ত যাতে ইয়াত 100% যাতে ভোটাৰ আহে আৰু তেওঁলোকে যাতে ভোটাধিকাৰ সাব্যস্ত কৰে তাৰ বাবে তেওঁলোকে দৃষ্টি ৰাখি এনেধৰণে সম্পূৰ্ণৰূপে সাজু কৰিছে। আৰু এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ ইয়াৰ যিটো পৰিৱেশ, আমি তেজপুৰ একাডেমীৰ এই পৰিৱেশ দেখুৱাইছোঁ আৰু তাৰ লগতে চিলভাৰ জুবিলি, তেজপুৰৰ আন এখন বিদ্যালয় বাছি লৈছে চিলভাৰ জুবিলিও সম্পূৰ্ণৰূপে সজা হৈছে। सर यहाँ पे क्या होगा, कैसा होगा, क्या चीज़ आप लोगों का CRPF का कैसा काम होगा, क्या होगा? नहीं, मैं आपकी बात नहीं समझ पाया, आप क्या जानना चाह रहे हैं? CRPF का काम क्या होगा, कैसे होगा? नहीं, CRPF लंबे समय से इलेक्शन के लिए इलेक्शन कमीशन के लिए तैनात होते हैं पोलिंग बूथ पर। यहाँ पर भी पोलिंग बूथ में क्रिटिकल पोलिंग बूथ है, CRPF का डिप्लॉयमेंट है। इसके अतिरिक्त CRPF का हमेशा ये प्रयास रहता है कि इलेक्शन कमीशन ऑफ इंडिया की तरफ से मॉडल पोलिंग बूथ्स के कंसेप्ट आए जिसमें सभी सुविधा उत्पन्न हो। तो CRPF ने इसी तरह से तेजपुर, सोनितपुर डिस्ट्रिक्ट में, विश्वनाथ डिस्ट्रिक्ट में और लखीमपुर डिस्ट्रिक्ट्स में कई मॉडल पोलिंग बूथ बनाए जिसमें वोटर्स के बैठने की सुविधा, उनके सेल्फी पॉइंट, कैंटीन की व्यवस्था, हॉस्पिटल का हमने एक मेकशिफ्ट हॉस्पिटल लगाया विद डॉक्टर, जहाँ पे व्हील चेयर है, रैंप है, मेडिसिन की सुविधा है, जिससे कि लोग यहाँ पर आएँ और अच्छे वातावरण में वोट दे सके, निष्पक्ष और फियरलेस होकर। सेल्फी पॉइंट पहली बार आए हैं? नहीं, हम लोग इसको लगाते रहे हैं। तेजपुर में मेरे ख्याल से हम लोग पहली बार इसको ट्राई कर रहे हैं, लेकिन तो ये अक्सर हम देश के विभिन्न कोनों में CRPF प्रतिज्ञाबद्ध है कि वो एक निष्पक्ष और भय रहित चुनाव कराए। সেইটোৱে কথা যে সকলোৱে নিৰ্ভীকভাৱে আহি সকলোৱে এই ভোটগ্ৰহণ যিটো ভোটদান প্ৰক্ৰিয়া সেই ভোটদান প্ৰক্ৰিয়াত ভাগ লওক। আৰু আমি দেখুৱাব বিচাৰিছোঁ যে CRPFৰ তৰফৰ পৰা এনেধৰণে এটা চেল্ফি পইণ্ট দিয়া হৈছে, যিসকল ভোটাৰ আহিব তেওঁলোকে ইয়ালৈ আহি এটা চেল্ফি ৰাজু যাম আমি আপোনাৰ ওচৰলৈ পুনৰ এবাৰ। কেইবাটাও সুন্দৰ কথা ক'লে, সুৰক্ষা ব্যৱস্থাটোৰ ওপৰতো ইতিমধ্যে জনাইছে আৰু লগতে যিখিনি সুবিধা ৰাইজৰ বাবে যাতে ৰাইজ ওলাই আহক, ভোট দিয়ক, গতিকে তাৰ বাবে ইমান সুন্দৰকৈ এক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মই এবাৰ টমাছৰ ওচৰলৈ যাব বিচাৰিম। টমাছ, ইতিমধ্যে তেজপুৰত দেখিবলৈ পোৱা গৈছে যে এক সুন্দৰ পৰিৱেশ তাত গঢ়ি তোলা হৈছে ভোট দিবৰ বাবে, গতিকে ডিব্ৰুগড়তো কেনেধৰণৰ পৰিৱেশ গঢ়ি তোলা হৈছে যাতে ৰাইজ ওলাই আহে ভোট দিয়ে? হয় পাপৰি, মই পুৱা ভাগত দেখাইছিলোঁ ইতিমধ্যে যিহেতু 7 বজাৰ পৰাহে আৰম্ভ হ'ব, কিন্তু পুৱা ভাগৰ প্ৰায় 6 বজাৰ আগৰ পৰা ইয়াত লানি পতা দেখা পোৱা গৈছে। কেমেৰা পাৰ্চন দিনেশে দেখুৱাব সেই দৃশ্য। ইয়াত এতিয়া দীঘলীয়া শাৰী পতা দেখা পোৱা গৈছে। লোকসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে আৰু যিহেতু ভোটদানৰ প্ৰসংগ এতিয়া ওলাই আছে, গতিকে মই এইখিনিতে কোন ৰাজনীতিবিদে ক'ত ভোট দিব মই সেই বিষয়ে জনাই ল'ব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেখেতে ডিব্ৰুগড় চকিডিঙতে অৱস্থিত লক্ষীনাথ বেজবৰুৱা ভৱন, ইয়াতে তেখেতে ভোটাধিকাৰ সাব্যস্ত কৰিব কিছু সময় পিছতে। বিধায়ক প্ৰশান্ত
সময়ত তেখেতে খনিয়া গাঁৱত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ডিব্ৰুগড় লাহোৱাল সমষ্টি পৰে তেখেতৰ আৰু আমি যদি চাওঁ ৰামেশ্বৰ তেলী বিজেপি প্ৰাৰ্থী তেখেতে দুলীয়াজনত সাব্যস্ত কৰিব পৱন সিং ঘাটোৱা তেখেতে মৰাণত সাব্যস্ত কৰিব আৰু বৰ্তমান মই ইয়াৰ যি সুৰক্ষা ব্যৱস্থা সেই বিষয়ে মই কথা পাতিম সেই বিষয়ে মই জনাবলৈ চেষ্টা কৰিম কিন্তু বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে শাৰীৰিকভাৱে বিশেষভাৱে যিসকল সক্ষম লোক তেওঁলোকৰ বাবে এবাৰ বাহনৰ ব্যৱস্থা কৰিছে তেওঁলোকক অনা নিয়া কৰিব বাহনেৰে আদি বিভিন্ন ধৰণৰ তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু লোকসকল ওলাই অহা পৰিলক্ষিত হৈছে সেয়া এটা ভাল খবৰ কাৰণ আমি পৰা ভাগত দেখিছিলোঁ যিহেতু আমি যেতিয়া আহি উপস্থিত হৈছিলোঁ আমি অহা আগৰ পৰাই তেওঁলোকে কিছুসংখ্যক লোকে ইয়াত লানি পাতি থকা দেখা পোৱা গৈছিলে আমি আকৌ কথা পাতিবলৈ চেষ্টা কৰিম কিছুসকল বয়োজ্যেষ্ঠ লোকো আছে কি ক'ব এই মুহূৰ্তত আপুনি যিহেতু পুৱাই পৰা এতিয়াও প্ৰায় এঘণ্টা বাকী আছে তাৰ আগতে আপুনি আহি ইয়াত শাৰী পৰা দেখা পোৱা গৈছে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ জলদি হৈ যাব এইকাৰণে ৰাতিপুৱা আহিছোঁ বহুত গৰম পৰে সেইকাৰণে কিয় বেছি থাকিব নোৱাৰোঁ সেইকাৰণে জলদি আহিছোঁ হয় আৰু যিহেতু ডিব্ৰুগড় জিলাত এবাৰ 14টা এনেকুৱা কেন্দ্ৰ মহিলা যিহেতু তাত মহিলা ভোটগ্ৰহণ কেন্দ্ৰত ব্যৱস্থা কৰা হৈছে য'ত মহিলা অফিচাৰ থাকিব মহিলা আৰক্ষী বিষয়া থাকিব তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হৈছে আদৰ্শ এবাৰ ভোটগ্ৰহণ কেন্দ্ৰ তেনেকুৱা ব্যৱস্থা কৰা হৈছে গতিকে ভোটগ্ৰহণৰ এক সুস্থিৰ প্ৰক্ৰিয়া হ'বলৈ বিভিন্ন ধৰণৰ তেওঁলোকে চেষ্টা কৰিছে আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে দাদা আমি ইয়াত চকেডিঙে ইয়াৰ পৰা শোষণপাৰাৰ পৰা আহিছোঁ ইয়াত আহিছিলোঁ ৰাতিপুৱা ভোটটো দি